নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই ভিডিঅ'ৰ জৰিয়তে মডেল অক্সিলাৰী ভাৰ্ব থকা এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কেনেদৰে কৰা হয়। ইয়াৰ আগতে এই ষ্ট্ৰাকচাৰখন তোমালোকে মনত ৰাখিবা। এক্টিভ ভইচত সাবজেক্ট থাকিব, তাৰ পিছত মডেল অক্সিলাৰী ভাৰ্ব থাকিব। এতিয়া মডেল অক্সিলাৰী ভাৰ্ব হৈছে কেন, কুড, মাষ্ট, শুড, উড এইবিলাক থাকিব। তাৰ পিছত কি থাকিব? ভাৰ্ব 1 থাকিব, মানে প্ৰেজেন্ট ফৰ্ম থাকিব। তাৰ পিছত কি থাকিব? অবজেক্ট থাকিব। যেতিয়া তুমি এক্টিভ ভইচৰ পৰা যেতিয়া পেছিভ ভইচ কৰিবা, তেতিয়া এই অবজেক্টটো সাবজেক্ট ৰূপত বহিব, মানে অবজেক্টটো ইয়াত আহিব। তাৰ পিছত মডেল ভাৰ্ব দিব লাগিব, যি মডেল ভাৰ্ব থাকিব তাকেই দিবা। তাৰ পিছত এটা বি লগাই দিবা, আৰু এই ভাৰ্ব 1 টো ভাৰ্ব 3 হ'ব, মানে পাষ্ট পাৰ্টিসিপল। তাৰ পিছত এটা বাই প্ৰিপজিশন দিবা, আৰু এই সাবজেক্টটো একেবাৰে অবজেক্ট ৰূপত হ'ব। এতিয়া এক নম্বৰটো চোৱা, I can do the work। প্ৰথমতে এই অবজেক্টটো সাবজেক্ট ৰূপত লিখিব লাগিব। অবজেক্টটো আছে দা ৱৰ্ক, ইয়াতে দা ৱৰ্ক লিখা, দা ৱৰ্ক। তাৰপিছত মডেল ভাৰ্ব দিব লাগিব। মডেল ভাৰ্ব হৈছে ইয়াতে কেন। তাৰপিছত কেনৰ পিছত এটা কি দিব লাগিব? বি দিব লাগিব। ইয়াতে এটা বি দিলো। তাৰপিছত এই ভাৰ্ব 1 টো ভাৰ্ব 3 হ'ব। এতিয়া ভাৰ্ব 1 আছে ডু, ভাৰ্ব 3 হ'ব ডান হ'ব। তাৰপিছত এটা বাই প্ৰিপজিশন দিব লাগিব, ইয়াতে মই বাই লিখিলো। আৰু এই সাবজেক্টটো অবজেক্ট ৰূপত লিখিব লাগিব। আৰু তোমালোকে জানাই আই থাকিলে কি হ'ব? মি হ'ব। তাৰ পিছৰ কোৱেশ্চনটো চোৱা, হি কেন স্পীক ইংলিছ। প্ৰথমতে ইংলিছটো আগত আহিব, ইংলিছ। তাৰপিছত অক্সিলাৰী ভাৰ্ব মানে কেন দিব লাগিব, কেন। কেনৰ পিছত এটা বি দিব লাগিব। তাৰপিছত ভাৰ্ব 3 স্পীক, ইয়াত ভাৰ্ব 3 হ'ব স্পোকেন। তাৰপিছত এটা বাই প্ৰিপজিশন দিব লাগিব, আৰু হি থাকিলে হিম হ'ব। তাৰ পিছৰ কোৱেশ্চনটো চোৱা, উই মাষ্ট হেল্প ইউ। এতিয়া প্ৰথমতে ইউটো আগত আহিব, ইউ। তাৰপিছত মডেল অক্সিলাৰী ভাৰ্ব মাষ্ট, তাৰপিছত বি দিব লাগিব। এতিয়া ভাৰ্ব 1 টো ভাৰ্ব 3 লিখিব লাগিব, হেল্প। মাত্ৰ এটা ইডি যোগ হ'ব, হেল্প। তাৰপিছত এটা বাই প্ৰিপজিশন দিব লাগিব, আৰু উই থাকিলে আছ হ'ব। তাৰ পিছৰটো চোৱা, আই কুড প্লে ফুটবল। এতিয়া ফুটবলটো আগত আহিব, ফুটবল। তাৰপিছত কুড, কুডৰ পিছত এটা বি দিব লাগিব। তাৰপিছত ভাৰ্ব 1 টো ভাৰ্ব 3 লিখিব লাগিব, প্লেড। তাৰপিছত বাই প্ৰিপজিশন দিব লাগিব, আৰু আই থাকিলে মি হ'ব। তাৰপিছতো চোৱা, ইউ শুড ডু দা ৱৰ্ক। ইউ শুড ডু দা ৱৰ্ক। দা ৱৰ্কটো আগত আহিব, দা ৱৰ্ক শুড বি। তাৰপিছত এই ভাৰ্ব 1 টো ভাৰ্ব 3 লিখিব লাগিব, ডান লিখিব লাগিব। তাৰপিছত এটা বাই প্ৰিপজিশন দিব লাগিব, আৰু ইউ থাকিলে ইউ লিখি দিবা। তাৰপিছতো চোৱা, ইউ শুড লাৰ্ণ ইংলিছ। প্ৰথমতে ইংলিছটো আগত আহিব, ইংলিছ। তাৰপিছত শুড, তাৰপিছত এটা বি দিব লাগিব। আৰু এই ভাৰ্ব 1 টো তোমালোকে জানাই ভাৰ্ব 3 লিখিব লাগিব, লাৰ্ণ। তাৰপিছত এটা বাই প্ৰিপজিশন দিব লাগিব, আৰু ইউ থাকিলে ইউ হ'ব। তাৰপিছতো চোৱা, হি উড ৰিড দা বুক। প্ৰথমতে দা বুকটো আহিব, এই অবজেক্টটো সাবজেক্ট ৰূপত লিখিব লাগিব, দা বুক। তাৰপিছত ইয়াতে মডেল অক্সিলাৰী ভাৰ্ব হৈছে উড, উড লিখা, উড। তাৰপিছত এটা বি আহিব, আৰু ভাৰ্ব 1 টো ভাৰ্ব 3 লিখিব লাগিব, ৰিড। ইয়াতে লিখিব লাগিব ৰেড, স্প্লিং চেম। তাৰপিছত এটা বাই প্ৰিপজিশন দিব লাগিব, আৰু হি থাকিলে হিম, এইচ আই এম, হিম। তাৰপিছতো চোৱা, দ্য মেন উড প্লে ফুটবল। এই অবজেক্টটো প্ৰথমতে কি আহিব?
সাবজেক্ট ৰূপত আহিব ফুটবল ইয়াতে মডেল অক্সিলাৰি ভাৰ্বটো হৈছে উড ইয়াতে উড লিখিলো মই তাৰপিছত উডৰ পিছত এটা বি দিব লাগিব আৰু ভাৰ্ব 1 টো ভাৰ্ব 3 ত লিখিব লাগিব পাষ্ট পাৰ্টিসিপলত লিখিব লাগিব প্লে আছে ইয়াত প্লেড তাৰপিছত এটা বাই প্ৰিপজিশন দিব লাগিব আৰু সাবজেক্টটো অবজেক্ট ৰূপত লিখিব লাগিব দা মেন